নীল কচু মাছৰ লগত বনোৱা এই আঞ্জাখন যদি আপোনালোকে কেতিয়াও খোৱা নাই, এবাৰ নিশ্চয় খাবলৈ নাপাহৰিব। আৰু খুবেই সোৱাদ ভৰা হয় এই আঞ্জাখন। আৰু মই এনেদৰে নীল কচুৰ ঠাৰি কেইডালমান কাটি ধুই মেলি লৈ লৈছোঁ। আৰু এতিয়া মই কচুৰ ঠাৰিখিনিৰ পৰা বাকলিটো গুচাই ল'ম, মানে চুচটো আঁতৰাই ল'ম। আৰু এনেকুৱা ৰুকনি এখনৰ সহায়ত মই এইখিনি ৰুকি পেলাই আজি বনাম। এয়া মই ৰুকি ল'লোঁ। আৰু এতিয়া মই গেছত কেৰাহী পাতি দিলোঁ আৰু তেল দি দিলোঁ। প্ৰথমতে মই পাঁচফোৰণ কেইটামান দিলোঁ। আৰু এতিয়া ইয়াত কাটি ৰখা পিঁয়াজ, শুকান জলকীয়াখিনিও দি দিলোঁ। এইখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। আৰু অকণমান ভজা হোৱাৰ পিছতে আদা, নহৰু আৰু কেঁচা জলকীয়াও মই থেতেলাই লৈছিলোঁ, সেইখিনিও দিলোঁ। যিহেতুকে কচুৰ তৰকাৰী, গতিকে অকণমান জ্বলা হ'লে ভাল হয় নহ'লে, সেইকাৰণে অকণমান জ্বলা হোৱাকৈ আঞ্জাখন বনালোঁ। আৰু এতিয়া ৰুকি লোৱা কচুখিনিও মই দি দিলোঁ ইয়াতে। আৰু সোৱাদ অনুযায়ী নিমখ হালধিখিনি দিলোঁ। আৰু এনেদৰে হয়তো বহুতে বনাইছেও আৰু বহুতে বনোৱাও নাই। আৰু যিবিলাকে কেতিয়াও বনোৱা নাই, এনেদৰে বনাই খাই চাবচোন, খুব বেছি ভাল লাগে। আৰু যিহেতুকে কচু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী হয়, গতিকে বেলেগ বেলেগ পদ্ধতিৰে বনাই খাব পাৰি। আৰু এতিয়া ঢাকনি লগাই অকণমান মই কচুৰ এক্সট্ৰা পানীখিনি পুৰি যোৱাৰ লগে লগে এতিয়া জিৰাৰ গুড়া আৰু অকণমান জলকীয়াৰ গুড়া দি দিলোঁ। আৰু অকণমান সময় এইখিনি লাৰি আছোঁ। আৰু অকণমান ভজা হোৱাৰ লগে লগে ইয়াত অকণমান মই পানী দিম। আৰু আঞ্জাখন সিজিবলৈও বেছি সময় নালাগে, যিহেতুকে ৰুকনিৰ সহায়ত ৰুকি লোৱা আছে, গতিকে আৰু সোৱাদটোও বেলেগ হয়। আৰু এতিয়া ভাঙোন মাছ কেইটামান এনেদৰে ভাজি ৰাখিছিলোঁ, আঞ্জাখনত পেলাই দিলোঁ। আৰু অকণমান ঢাকনি লগাই দিলোঁ। আৰু এয়া মোৰ আঞ্জাখন নমাবৰে হ'ল। আৰু ইয়াত বেছি মছলাও ব্যৱহাৰ কৰা নাই, অকল জিৰাৰ গুড়া, ধনিয়া গুড়া আৰু আদা, নহৰু, এইখিনিৰে মোৰ আজিৰ আঞ্জাখন বনালোঁ। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ এদিন লগ পাম অন্য